চাওক এতিয়া বহুতে সোধে যে অনলাইনে চোন ইমান দামত পোৱা যায়, আপোনালোকে যে দিয়ে মানে কমত বিচাৰে আৰু কিবা কিবি অফাৰ দিয়ে। সেইটো বহুতৰে হ'বই দিয়কচোন, যোনে মানুহে য'ত কমত হয় প্ৰফিটত হয় ল'ব বিচাৰেই। কিন্তু কথা হ'ল যেতিয়া যে আজিকালি যিবিলাক মাৰ্কেটিং কৰিছে ন, যোনে এতিয়া মাৰ্কেটিং কৰিব পাৰে কৰোৰ কৰোৰ টকা মানে যাৰ লেনদেন থাকে, তেওঁলোকে ধৰি লওক এড এটা দিলে কৰোৰজন মানুহে, ভাৰতবৰ্ষৰ কিমান কৰোৰ মানুহ আছে, দেখা পালে লাখজন মানুহে অৰ্ডাৰ দিলে, তেওঁলোকৰ প্ৰফিট হৈ যায় ন। আমি এতিয়া সৰু সুৰা হয় ভাই, সৰু সুৰা মানুহ হয়, গতিকে আমিতো তেনেকৈ কৰিব নোৱাৰোঁ নহয়। যেনেকৈ হ'লচেলাৰে আপোনাক যেনেকৈ দিব পাৰিব, ৰিটেইলাৰে তেনেকৈ দিব নোৱাৰে নহয়, নহ'লে সিহঁতে কেনেকৈ চলিব। কথাটো তেনেকুৱা, অলপ বুজিব চেষ্টা কৰিব আপোনালোকে। ক'ৰবাত ল'ব মন গৈছে আপোনালোকে লওক, কিন্তু মানে তেনেকুৱা কম্পেয়াৰ নকৰিব। আমিও বাহিৰৰ পৰা বস্তু কিনি মেলি আনো, চাওঁ যে কিমান ভাল কিমান বেয়া, তাৰপিছতহে কাষ্টমাৰক দিওঁ, তেনেকুৱা। তো সেইটো কথা হয়। বাহিৰত এতিয়া যিসকলে দিয়ে অনলাইন দেখাওঁতে ভালেই দিয়ে, কাৰণ তেনেকুৱা বহুত ঠগ খোৱা মানুহো পাইছোঁ। তাৰপিছত তেওঁলোকে ইমান ফল নাপায়, একোতো নাজানে, অৰ্ডাৰ প্লেচ কৰিলে দি দিলে কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ কি কৰিব লাগে। কিন্তু আমি গোটেইখিনি শিকাই বুজাই পিনে দিওঁ ন, গতিকে আমাৰ টাইমখিনিও দিওঁ, সেইটোতো ভেলু নিশ্চয় থাকে, নহয়নে। আৰু যিসকলে মোৰ লগত কনচাল্ট কৰিছে গমেই পায়, অকল ক্ৰিষ্টেল বা এইটো বেচাটোৱে আমাৰ উদ্দেশ্য নহয়, আমি অন্যান্য উপায়বিলাকো দিওঁ, সেইবিলাক কৰিব লাগিব হা। তাৰ উপৰিওহে যদি বেছি এনাৰ্জি বিচাৰে তেতিয়াহে ক্ৰিষ্টেল ছাজেষ্ট কৰা হয়, সেইটো ছাজেশ্যনহে দিওঁ, মই ল'ব লাগিব বুলিও কথা নাই। আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে, আৰু নল'লেও অন্য কামবিলাক কৰিব, তেতিয়াহে ফল পাব। কেৱল জেমষ্ট'ন যোনে বেচিব বিচাৰে, যোনে বহুত হাজাৰ হাজাৰ টকা পূজা কৰাব কয়, 500 টকাত আপোনাৰ কনচাল্টেশ্যন কৰিব, কিন্তু তাৰপিছত আপোনাক 5,000 টকাই দি পূজা কৰাব দিব, 5,000 কি 50,000 টকা পৰ্যন্ত কৰায় অমুক লাগে বুলি। তো সেইটোৱে কথা, তেওঁলোকে তেনেকৈ প্ৰফিট লৈ আছে, আমি তেনেকুৱা কৰিব নোৱাৰোঁ নহয়, চবটো একে নহয়।